हेलो स्टूडेंट এই ভিডিওটোত মই ক্লাস 10 ৰ ষ্টুডেন্টসকলৰ বাবে 2024-25 বৰ্ষৰ হাফ ইয়াৰলি এক্সামৰ এখন ইলেক্টিভ সাবজেক্ট জিওগ্ৰাফিৰ কোশ্চেন পেপাৰ দিব বিচাৰিছো যিবিলাক ডিস্ট্ৰিক্টত এতিয়ালৈকে হাফ ইয়াৰলি এক্সামত ইলেক্টিভ সাবজেক্ট জিওগ্ৰাফিৰ এক্সাম হোৱা নাই তেওঁলোকৰ বাবে ভিডিওটো বহুত হেল্পফুল হ'ব মই যিখন কোশ্চেন পেপাৰ তোমালোকক দিব বিচাৰিছো এই কোশ্চেন পেপাৰৰ পৰা প্ৰায় 70% কোশ্চেন তোমালোকে হাফ ইয়াৰলি এক্সামত আশা কৰো কমন পাবা 1 নম্বৰত 6টা এমসিকিউ আছে তোমালোকে চোৱা এ নম্বৰ তলৰ কোনটো হেউজ গৃহ গেছ এর চাৰিটা অপশন দিছে মই ডাইরেক্ট আনসারটো কৈ দি আছো এর শুদ্ধ আনসারটো হ'ব অপশন 3 কার্বন ডাই অক্সাইড বি নম্বৰ হিমবাহে সৃষ্টি কৰা ক্ষয়জনিত অবয়ব ফল এর শুদ্ধ আনসারটো হ'ব অপশন 1 ড্রামলিন সি নম্বৰ এমসিকিউ পৃথিৱীয়ে সন্মুখীন হোৱা পাৰিবেশিক সমস্যাবোৰৰ অন্যতম প্ৰধান সমস্যা হৈছে ইয়াৰ শুদ্ধ আনসারটো হ'ব অপশন 4 বননি ধ্বংস ডি নম্বৰ এমসিকিউ ডাঙৰ মহাসাগৰটো হল এটো নিশ্চয় সকলোৱে জানা ইয়াৰ শুদ্ধ আনসারটো হ'ব অপশন 2 প্ৰশান্ত মহাসাগৰ ই নম্বৰ মৰুভূমিত বতাহে কেইটা কাৰ্য সম্পাদনা কৰে এর শুদ্ধ আনসারটো হ'ব অপশন 2 চাৰিটা এক নম্বৰ এমসিকিউ ক্ৰিয়াত্মক অঞ্চলৰ এটা উদাহৰণ হল এর শুদ্ধ আনসারটো হ'ব অপশন 4 গুৱাহাটী মহানগৰ অঞ্চল তাৰ পিছত তোমালোকে 2 নম্বৰত চোৱা চমুকৈ উত্তৰ দিয়া এইবিলাক 1 মাৰ্কৰ কোশ্চেন আনসার হয় গতিকে এইবিলাক ভালকৈ পঢ়ি যাবা বহুত ইম্পৰ্টেন্ট আছে কোশ্চেন বিলাক এ নম্বৰত আছে ইনসেলবার্গ কি বি নম্বৰ কোশ্চেন এটা অজীৱ উপাদানৰ উদাহৰণ দিয়া সি নম্বৰ কোশ্চেন আমাজন নদীৰ অৱবাহিকাত থকা ডাট অৰণ্য কি নামেৰে জনা যায় ডি নম্বৰ জনসাধাৰণে অৰণ্য সংৰক্ষণৰ কাৰণে এটা আন্দোলনৰ নাম লিখা ই নম্বৰ এসিড বৰষুণ কি 1 নম্বৰ কোশ্চেন পৃথিৱীত বিখ্যাত হ্ৰদটোৰ নাম লিখে মই আনসার বিলাক কৈ দিয়া নাই কাৰণ আনসার বিলাক কলে ভিডিওটো লং হৈ যাব গতিকে আনসার বিলাক তোমালোকে নিজে নিজে উলিয়াই লবা মই কোশ্চেন বিলাক কৈ আছো তোমালোকে চাই যোৱা 3 নম্বৰত দিছে চমু উত্তৰ দিয়া এইবিলাক 2 মাৰ্কৰ কোশ্চেন হয় এই কোশ্চেনবোৰ প্ৰায় আহি থাকে গতিকে এই কোশ্চেন বিলাক বহুত ইম্পৰ্টেন্ট হয় তোমালোকে ভালকৈ চোৱা এ নম্বৰত দিছে পৃথিৱীৰ বৃহত্তম নদীৰ নাম আৰু ক'ত অৱস্থান লিখা বি নম্বৰ কোশ্চেন পাৰিবেশিক সমস্যা মানে কি সি নম্বৰ কোশ্চেন হিমবাহ কাক বলে এই কোশ্চেনটো একেবাৰে ইম্পৰ্টেন্ট হয় হিমবাহ কাক বলে তোমালোকে চাই যাবা তাৰ পাছত ডি নম্বৰ কোশ্চেন চিৰসেউজীয়া অৰণ্য কি ই নম্বৰ কোশ্চেন প্ৰাকৃতিক অঞ্চল বুলিলে কি বুজা 1 নম্বৰ কোশ্চেন আফ্ৰিকা মহাদেশৰ দুটা হ্ৰদৰ নাম লিখা জি নম্বৰ কোশ্চেন বিশ্বৰ প্ৰথম আৰু দ্বিতীয় বৃহত্তম দেশৰ নাম লিখা এইকেইটা কোশ্চেন বহুত ইম্পৰ্টেন্ট হয় গতিকে পৰীক্ষাত আহি যাব পাৰে তোমালোকে ভালকৈ চাই যাবা তাৰ পিছত 4 নম্বৰ কোশ্চেন চোৱা উত্তৰ দিয়া যিকোনো 5টা 6টা কোশ্চেন দিছে 5টা লিখিব দিছে এই কোশ্চেন বিলাক 3 মাৰ্কৰ কাৰণে হয় তোমালোকে চোৱা এই কোশ্চেন বিলাক বহুত ইম্পৰ্টেন্ট হয় এ নম্বৰ কোশ্চেন মানৱ গোষ্ঠীয়ে সন্মুখীন হোৱা 3টা পাৰিবেশিক সমস্যা উল্লেখ কৰা বি নম্বৰ কোশ্চেন আঞ্চলিক ভূগোল মানে কি বুজা ইয়াৰ তাৎপৰ্য কি সি নম্বৰ কোশ্চেন হেউজ গৃহ গেছবোৰৰ নাম উল্লেখ কৰা এই কোশ্চেনটো বহুত ইম্পৰ্টেন্ট হয় কেইটামান হেউজ গৃহ গেছৰ নাম তোমালোকে মুখস্থ কৰি থবা পৰীক্ষাত আহি যাব পাৰে তাৰ পিছত চোৱা ডি নম্বৰ কোশ্চেন আমেৰিকা যুক্তৰাষ্ট্ৰত থকা 3টা ঔদ্যোগিক অঞ্চলৰ নাম লিখা তাৰ পিছত আছে ই নম্বৰ কোশ্চেন বাৰাখানৰ এটি ছবি আঁকা তাৰ পিছত 1 নম্বৰ কোশ্চেন গংগা একশন প্লানৰ বিষয়ে লিখা জি নম্বৰ কোশ্চেন এছিয়া মহাদেশত থকা 3টা মৰুভূমিৰ নাম লিখা এইকেইটা আছিল 3 মাৰ্কৰ কোশ্চেন এইবিলাক কোশ্চেন প্ৰায় পৰীক্ষাত আহি থাকে গতিকে এইবিলাক কোশ্চেন তোমালোকে ভালকৈ চাবা তাৰ পিছত 5 নম্বৰ কোশ্চেন চোৱা প্ৰাকৃতিক অঞ্চল অধ্যয়নৰ জৰিয়তে কেনেকৈ পৃথিৱীৰ আঞ্চলিক ভূগোল সম্পৰ্কীয় জ্ঞান লাভ কৰিব পাৰি চমুকৈ লিখা এই কোশ্চেন আনসারটো 4 মাৰ্কৰ হয় গতিকে এইটো ভালকৈ মুখস্থ কৰি থবা তাৰ পাছত 6 নম্বৰ কোশ্চেন চোৱা গোলকীয় উত্তাপ বৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মানুহৰ কৰ্তব্য সম্বন্ধে চমুকৈ লিখা এই কোশ্চেনটো বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত চোৱা হিমবাহ কাক বলে ইয়াৰ গতি অতি ধীৰ হোৱাৰ কাৰণ কি 8 নম্বৰত চোৱা সমধৰ্মী অঞ্চল আৰু ক্ৰিয়াত্মক অঞ্চলৰ মাজত 4টা পাৰ্থক্য দাঙি ধৰা এই কোশ্চেনটো বহুত ভেৰি ইম্পৰ্টেন্ট হয় তাৰ পাছত 9 নম্বৰত চোৱা ভাৰতবৰ্ষ এখন আৰ্হি মানচিত্ৰ অংকন কৰা আৰু তলত দিয়া ঠাই বহোৱা এখন ভাৰতৰ মানচিত্ৰ আঁকিবলৈ দিছে আৰু তলত দিয়া ঠাইসমূহ বহাবলৈ দিছে জিওগ্ৰাফি এক্সামত প্ৰায় ভাৰতবৰ্ষৰ মানচিত্ৰখন অংকন কৰিবলৈ আহে গতিকে এইটো ভালকৈ শিকি লবা 10 নম্বৰ কোশ্চেন নিবৰ্ণনীকৰণ বহু সমস্যাৰ কাৰণ আৰু বহু উন্নয়নৰ ফল এই কোশ্চেন আনসারটো 5 মাৰ্কৰ হয় তাৰ পিছত 11 নম্বৰত চোৱা এছিয়া মহাদেশৰ ভূ-প্ৰকৃতি আৰু জলবায়ুৰ বিষয়ে লিখা এটোত 5 মাৰ্ক আছে তোমালোকে মহাদেশ কেইটাৰ বিষয়ে ভালকৈ পঢ়ি থবা
কাৰণ পৰীক্ষাত যিকোনো এটা মহাদেশৰ বিষয়ে লিখিব আহে। 12 নম্বৰ কুৱেশ্যন, আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰাকৃতিক বিভাগত ভাগ কৰা তাৰে এটি বিভাগৰ চমু আভাস দিয়া। 12 নম্বৰ কুৱেশ্যনত ওৰ দিছে, দুটা কুৱেশ্যন আছে, যিকোনো এটা লিখিলেই হ'ব। এই দুটা কুৱেশ্যনাই 6 মাৰ্কৰ হয়, যিকোনো এটা লিখিলেই 6 মাৰ্ক দি দিব। তাৰপিছত 13 নম্বৰত চোৱা, চমু টকা লিখিব দিছে, যিকোনো তিনিটা। তোমালোকেও পৰীক্ষাত চমু টকা পাবা, 4-5টা মান দিব, যিকোনো তোমালোকৰ 3টা বা 4টা লিখিব লাগিব। এটাকৈ চমু টকাত 4 মাৰ্ক আছে, তোমালোকে চমু টকাবিলাক চাই লোৱা। এ নম্বৰত আছে বায়ুমণ্ডল, বি নম্বৰত আছে নিৰক্ষীয় অঞ্চল, চি নম্বৰত আছে ওচনীয়া মহাদেশ, ডি নম্বৰত আছে তন্দ্ৰা অঞ্চল, ই নম্বৰত দিছে ৰকি পাৰ্বত্য অঞ্চল। এইখিনি আছিল কুৱেশ্যন পেপাৰ। তোমালোকে যদি এই কুৱেশ্যন কেইটা ভালকৈ পঢ়ি যোৱা তেনেহ'লে তোমালোকে প্ৰায় 70% কুৱেশ্যন তোমালোকে পৰীক্ষাত কমন পাবা। এইখিনিয়ে আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবা, আৰু তোমালোকৰ নেক্সট কোনটো ছাবজেক্টৰ কুৱেশ্যন পেপাৰ লাগে মোক কমেণ্ট কৰি জনাবা।